আহোঁতে সাৰ কৰি মোক শিঙাব খুজিলে হঠাতে মই শিঙত যেতিয়া ধৰিলোঁ ধৰাৰ লগে লগে সেইটো মানে বাগৰি গৈ মৰি থাকিল তেতিয়াই গ'ল ইচ্ছা যি পাপ কৰিছে ব্ৰাহ্মণ আনি ইয়াৰ মই সম্পূৰ্ণ কৰিব লাগিব ঠিক আছে পিছত তেওঁ ল'ৰাক মাতিলে ল'ৰাৰ কথাখিনি বিৱৰি ক'লে ল'ৰাও ধুনীয়াকৈ মানে এই কথাখিনি আগবঢ়ালে তেতিয়া গৈ আকৌ ছোৱালীক ক'লে ছোৱালীয়ে সেই কথাই আগবঢ়ালে মা যিটো কৈছে সেইটোৱেই তেতিয়া মানে শংকৰে কি কৰিলে মাধৱদেৱক মানে মাতি পঠালে মাধৱ তেতিয়া কি কৈছিল আপোনাৰ এই কি বাঁহৰ কিবা বনাই আছিল বাদ অৱস্থাত যেতিয়া মাধৱদেৱক যেতিয়া মাতি পঠালে একদম দৌৰি আহিছে আহি বাবা কওক কি আপুনি কি ইয়াক মাতিছে আহিবলৈ তেতিয়া সম্পূৰ্ণ মই সমৰ্পণে আগবাঢ়ি মই চুচি গৈছোঁ তাৰপৰা লোকবোৰে গম পায় এইখিনি কথা তেতিয়া আপোনাৰ শংকৰদেৱে ক'লে চোৱা মই ৰাতিপুৱা যাওঁতে এই ঘটনা হ'ল এতিয়া মই কি কৰিব পাৰোঁ তেতিয়া মাধৱদেৱে কৈছে দাদা আপুনি যিমানখিনি পাপ কৰিছে মোৰ মাথাত দিয়ক মই মাথাত দিম মই আপোনাৰ পাপখিনি মানে ই কৰিম তে চাওক এই ভক্ত কোন তেতিয়া সকলোকে বুজালে এতিয়া মই কাৰ্যভাৰ কাক দিব লাগে মই মোৰ ল'ৰাক দিব লাগে নে মাধৱক দিব লাগে ঠিক তেনেকৈ আমাৰ সৎসংগ জগতৰ ঠাকুৰ পৰম্পৰাময় শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ যেতিয়া বৰদাক দিব বিচাৰিলে এই কাৰ্যভাৰ তেতিয়াও আওকাণে পাওকাণে বহুত কথা মানে ই হ'ল তে ঠাকুৰে কাৰণলৈ গ'ল তে ঠাকুৰে ক'লে এইটো কেনেকৈ কি কৰিব পাৰে তেতিয়া ঠাকুৰে তেতিয়া কি সকলোকে মাতিলে মাকে সাধাৰণ যি আমাৰ দাদাই ঠাকুৰে মানে 29 বছৰ বয়সত যিটো আমাৰ এই 22 বছৰ যিটো আমাৰ এই সত্যানুষ্ঠান লিখিছিল এই সত্যানুষ্ঠান লৈ কথাখিনি উঠাই চবকে মাতিছে মাতি কৈছে যে মই সেই সত্যানুষ্ঠান লিখিলোঁ কাৰ কাৰণে লিখিছোঁ কোনোবাই কৈছে আমাৰ কাৰণে কোনোবাই কৈছে আমি মোৰ কাৰণে মই তাৰ কোনো প্ৰশ্নৰ উত্তৰ মানে কাৰোৱেই নাই তেতিয়া ঠাকুৰে গৈ আমি যে সত্যানুষ্ঠান লিখিছি কাৰ জন্য তেতিয়া বৰদাই ক'লে আমাৰ জন্য যে চাওক পচন্দবিলাক কিমানখিনি গৈ ক'ত পৰিলে গৈ সেই উদ্দেশ্যে যেতিয়া বৰদাক এতিয়া কাৰ্যভাৰ চাওক বৰদাক দিব লাগে নে অইনত দিব লাগে সেই মৰ্মে আমাৰ বৰদাক মই তেতিয়া কাৰ্যভাৰ দিয়া হ'ল যি ফলেতো দাদামা গ'ল সকলোৱে গম পায় আই চাওক এটা ই কৈছিল আমাৰ হালৈদা নলবাৰী হালৈদাই এটা কথা বহুত দিন কৈছিল মই দাদামা গ'লে চিনি পায় মুকুন্দ হালৈ স্কুলৰ হেডমাষ্টাৰ আছিলেতো তেওঁ কৈছিল আমি বিয়াৰ সময়ত এটা শপত গ্ৰহণ কৰোঁ কলগছৰ তলত আমাৰ ল'ৰা আৰু ছোৱালীৰ হাত মিলাই দি ব্ৰাহ্মণে ওপৰত কাপোৰ এটা দি ফুলাম গামোচা দি কথা এষাৰ কয় আজি যে তোমাৰ হিয়াই মোৰ হিয়া আজি আমাৰ বিয়া চাওক তোমাৰ হিয়াই মোৰ হিয়া আজি আমাৰ বিয়া তাৰমানে কি বিবাহ বখত আজিৰ পৰা বন্দী হ'লো তোমাৰ যিখিনি মই এইখিনি ব্যৱহাৰ কৰিম আৰু তোমাৰখিনি মই তাৰমানে কি সহধৰ্মিনী যিটো পৰিচয় আৰু যিটো পৰিচয় এই পৰিচয়টো দুজনৰ মাজতে সীমাবদ্ধ হৈ থাকিব তেনেকৈ ধুনীয়াকৈ যেতিয়া হয় কিন্তু আজি ঠাকুৰ আৰু বৰমা এই কথাখিনি ৰাখিব পাৰিছিল তোমাৰ হিয়াই মোৰ হিয়া আজি আমাৰ বিয়া ৰাখিব পাৰিছিল কাৰণে বৰদাৰ দৰে সন্তান জন্মগ্ৰহণ কৰিছিল আৰু এই বৰদাক আমি চবে মানে গৈ আছিলোঁ যে চাওক দাদামা গ'ল এই চাওক বৰদাই এনেকৈ কিছুমান কাম কৰিছে ভাল পায় তথাপি মই কাণ চুই গৈছোঁ এতিয়া বৰদাই ঠাকুৰে নতুন কাপোৰবিলাক ধুতিবিলাক দিয়ে বৰদাক বৰদাই কি কৰে এই নতুন ধুতিবিলাক ভিকাৰী যিবিলাক আছে মানে কিনিব নোৱাৰা ভিকাৰী আছে বহুত আছে তেওঁলোকক মানে বিতৰণ কৰি দিয়ে আৰু বৰদাই কি কৰে পুৰণা ধুতিবিলাক পানীবিলাক ধুনীয়াকৈ ধুই পখালি ইস্তাৰি কৰি যিটো ভাজত মানে দেখা পোৱা নাযায় সেই ভাজটো বৰদাই পিন্ধিছিল পিন্ধা অৱস্থাত বৰদাই ধুনীয়াকৈ চলি থাকে এদিনাখন চবে ক'লে ঠাকুৰকে ক'লে ঠাকুৰ বৰদা বৰদা মানে চিৰা কাপোৰগুলি পরে আর দেখতে আমাদের খুব খারাপ লাগে তেতিয়া বৰদাই ঠাকুৰে মই কাণৰ মানে ওই সমবে লক্ষ্য ৰাখি চুচি গৈছে দাদামগল তেতিয়া বৰদাক ধুনীয়াকৈ ঠাকুৰে মাতি আনি ক'লে কৈ ফালে এনেকৈ মানে পিটনি আমি বেতেৰে মানে ই কৰিলে ভাবিব নোৱাৰা তেতিয়া এই মানে ঠাকুৰে আকৌ বৰদাক কোবাই আছে বৰদাই চাইছে ঠাকুৰৰ হাত লাল হৈ গৈছে আকৌ আহি খানি গৈছে মুচি দিছে হাত মুচি দিছে দেউতা কিন্তু মাৰি আছে এই অৱস্থা তেতিয়া বৰদাক মাৰি আছে চবে যিবিলাকে কাপোৰ দিছে চবে মানে কৰিলে আৰু বৰদাক কিয় মাৰিছে তেতিয়া আহি গম পালে বৰদা তেতিয়া আহি ঠাকুৰকে ঠাকুৰ যে বৰদাকে মারবেন না বরদাই কাপড়গুলি আমাদেরকে দেয় আমরা পিন্ধি সেই বরদার কাপড়গুলো আর বরদার ছিঁড়া কাপড় পরে তেতিয়া সবে বুঝি বলে যে বরদা কি যে সাউথ আমাগল আর আমাকে বলে গম পায় বরদা আপনার পানি কমাত গৈ আছিল গৈ থাকা অবস্থাত পানিটা খোলা আছিলে একটু পানির গলে মানে মৃত্যুবরণ করে আর এই পানি অহরহ পড়ি আছে বৰদাই গাড়ীখন খবৰ দি এই পানী টেপটো ধুনীয়াকৈ মানে কি কয় বন্ধ কৰি থৈ গৈছিল আৰু এই বৰদাই এদিনাখন ৰাস্তালৈ গৈ আছে গৈ থকা অৱস্থাত কুকুৰ এটা পোৱালি দিছে সি ভোগাতুৰ হৈ আছে
ভোকাটো হৈ থকা অৱস্থাত অলপ মানে কৰি বিচাৰি চাব পোৱা নাই বৰদেউতা দেখা পাই গাইখন ৰখাই গৈ তেওঁক ক'লে অকে কিছু খেতে দে তেতিয়া খাবলৈ দিলে সি কুকুৰটো দৌৰি গুচি গ'ল আগলৈ পিছত সি পোৱালিৰ ওচৰত আহি তেতিয়া বৰদেউতাই নিজে আহি খোৱাৰ ব্যৱস্থা কৰিলে কুকুৰক খোৱাৰ পিছত মানে ধুনীয়াকৈ খোৱালৈ খুৱাই তাক বৰদেউতাই গুচি গ'ল তেতিয়া বৰদেউতাই ক'লে দেখ অল্প আগে সে মানে কি সন্তান জন্ম দিয়েছে কিন্তু ভোকাতুর হয়ে ও খাওয়া পাচ্ছে না এর জন্য ও মানে এরকম মানে করেছিল ধুনীয়াকৈ দাদাই মানে খোৱাখিনি মানে দি পেলাই গুচি গ'ল থাকামা গ'ল আৰু দিন এখন আমাৰ বৰমাৰ যে চাওক মাৰ প্ৰতি ছাগলী কৰি মানে ছোৱালী আছে মানে মাৰ প্ৰতি ল'ৰাবিলাকৰ জবিটো অলপ আদৰটো বেলেগ থাকে আৰু ছোৱালীয়ে দেউতাৰ প্ৰতি আদৰটো অলপ বেলেগকৈ থাকে সেই মৰ্মে যেতিয়া আপুনি গৈছে বৰমাই কি কৰে চবেই খোৱা লোৱা দি যেতিয়া অলপ মানে শেষ হৈ যায় মানে নাথাকে মানে কি আমাৰ কি দালি পূৰণ দিয়া হয় দালি পূৰণ দি ভাত খায় একদিন বৰদাই দেখা পাই মাকে কোৱা নাই নিজে গৈ কি কৰিলে পিছৰ পৰা সি লাষ্টত খাই মাৰ লগতে দালি পূৰণ দি ভাত খায় আৰু এদিনাখন আমাৰ গ'ল সময় লক্ষ্য ৰাখি মই চিঞৰি গৈছোঁ আৰু